ওম নমো ভগবতে বাসুদেবায় নমঃ। 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 প্রভু মোৰ নিত্য পূজা হৈ গ'ল। মহাপ্ৰভু চৰণৰ ফুলপাহ দিলোঁ। মহাপ্ৰভু ভোলেন বাবাৰ চৰণৰ ঘৰৰে ফুলপাহ দিলোঁ। বাবাৰ চৰণৰ গণেশ বাবাৰ চৰণত যেনেকুৱা ফুলটো ধ্যান মন্ত্ৰ মাতি ফুলপাহ দিছোঁ, চাওক ডাঙৰ ফুলটো তাতেই থাকি গৈছে। ওম গং গণেশায় নমঃ। ওম গং গণেশায় নমঃ। ওম গং গণেশায় নমঃ। ওম শ্রী মহালক্ষ্মী দেব্যায় নমঃ। ওং ওং হনুমন্তৈ নমঃ। ওং ওং হনুমন্তৈ নমঃ। ওম আস্তিকেশ্ব বন্দিনিমাতা বাসুকী ভগ্নসতা জরৎকর বন্দিনিবতী বিহ হৈরেবায় নমস্তে। ওম পিং পদ্মাগমর দেব্যায় নমঃ। ওম ওম শিবায় বিষ্ণুবে শিবর্পিনাদে জগদেশ নমো হরি হরাত্মনে হম ত্রম্বকং যজবসুকৃণ পুষ্টিবর্ধনম উর্বারুকবন্ধন মৃত্যুমুখমিতম ত্রম্বক শিবায় নমঃ। দেবরিব মহাদেব নীলগ্রীব যতধর বটবসি হরির্ব মহরমন্নস্য শিবাসন্ত করুণাত্র হেতবে নিবেদয়ামি সৎপদং তং গুরি পরমেশ্বর। ওম নমঃ শিবায় নমঃ। ওম নমঃ শিবায় নমঃ। ওম নমঃ শিবায়। খুব দুখৰ কাহিনী। যিহেতু আহমেদাবাদত যিসকল যাত্ৰীয়ে অকাল মৃত্যু সাৱটি ল'ব লগা হ'ল, তেখেতসকলক আজি মই আত্মা সদ্গতিৰ অৰ্থে মহাপ্ৰভুৰ চৰণত মোৰ মন্দিৰত ফুলপাহ দিছোঁ। মহাপ্ৰভুৰ চৰণত ফুলপাহ দিছোঁ। মহৎ ভাগৱত গীতা বিষ্ণুৰ ধ্যান মন্ত্ৰ পাতি, গীতাৰ ধ্যান মন্ত্ৰ পাতি মহাপ্ৰভুৰ চৰণত ফুলপাহ দিছোঁ। গতিকে মহাপ্ৰভুক এটাই আহ্বান কৰিছোঁ, মহাপ্ৰভু বিষ্ণুদেৱক আহ্বান কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ, মই তেওঁৰ ফুলপাহ দি একান্ত মনে তেওঁক স্তুতি কৰিছোঁ যে যিসকল ব্যক্তি এই আহমেদাবাদৰ ফ্লাইটত যিবিলাক ব্যক্তি ঢুকালে আৰু হোষ্টেলত থকা যিসকল ব্যক্তি অকাল মৃত্যু সাৱটি ল'ব লগা হ'ল, মহাপ্ৰভুৱে যেন তেওঁৰ চৰণত ৰাখে, বিষ্ণুৰ ধাম শিৱৰ ধাম বৈকুণ্ঠ ধামত নিবাস কৰে, তেওঁলোকক চৰণত ৰাখে। তেওঁ যেন আনন্দমনে যেন তেওঁলোকে তাতে আনন্দ ভোগ কৰিবলৈ তেওঁ এখন সুবিধাখন দিয়ে, গতিকে বৈকুণ্ঠ ধামৰ প্ৰাপ্তি হয়। সেইটোৰ কাৰণে আজি মোৰ মন্দিৰত, আমাৰ ঘৰৰ মন্দিৰত চাকি ধূপ জ্বলাই মহাপ্ৰভু মহৎ ভগৱত গীতাক বিষ্ণুৰ ধ্যান মন্ত্ৰী ফুলপাহ দি আবাহন কৰিছিলোঁ। গতিকে তেওঁলোকে যেন মুক্তি সাধন মুক্তি পায়, অকাল মৃত্যু যিবিলাক অকাল মৃত্যু সাৱটি ল'ব লগা হ'ল, তেওঁলোক যেন মুক্তি হয়, তাৰে কামনাৰে আজি মহাপ্ৰভুৰ চৰণত ফুলপাহ দিলোঁ। বাবাকো এটা আৰাধনা কৰোঁ, বাবাকো মহাপ্ৰভু ভোলেনাথ বাবাক আৰাধনা কৰিছোঁ যে বাবা তোমাৰ চৰণত যেন এই ব্যক্তিসকলক তোমাৰ চৰণত স্থান দিয়া, শিৱৰ ধামত তুমি ৰাখা, তোমাৰ চৰণত ৰাখা। আৰু গণেশ বাবাকো তেওঁ আবাহন কৰিছোঁ, মহাপ্ৰভু গণেশ বাবা, যে এইসকল ব্যক্তিক যেন তোমাৰ চৰণত ৰাখি তাত যেন আনন্দ তোমাৰ চৰণত ফুলপাহ দি শক্তি দিয়া, আনন্দমনে যেন তোমাৰ তাত ৰাখে, তোমাৰ তাত থাকে। ওম নমো ভগৱতে বাসুদেবায় নমঃ। ওম নমো ভগৱতে বাসুদেবায়। বিষ্ণুৰ অৱতাৰ। ওম নমো ভগৱতে বাসুদেবায় নমঃ। নমো ব্ৰাহ্মণ্য দেৱায় গো ব্ৰাহ্মণ্য হিতায় চ জগদ্ধিতায় কৃষ্ণ গোবিন্দেই নমঃ নমঃ। ইয়াত চাওক, মহাপ্ৰভুৱে স্বয়ং কৃষ্ণই কৈছিল, কৃষ্ণই কৈছে, নিতৌ মোক স্মৰণ কৰা, মোৰ ভক্ত হোৱা, মোক পূজা কৰা আৰু শ্ৰদ্ধা প্ৰদৰ্শন কৰা। এইদৰে সমূলি বিফল নোহোৱাকৈ তুমি মোৰ কাষলৈ আহিব পাৰিবা।
তোমাক মই এই প্ৰতিশ্ৰুতি দিছোঁ, যিহেতু তুমি ভক্ত আৰু বন্ধু। গতিকে এই মদ ভাগৱত গীতাখন ইমান শক্তিশালী, স্বয়ং মহাপ্ৰভুৰ মুখৰ বাণী। আহমেদাবাদত হোৱা সমূহ যিসকল অকাল মৃত্যু সাবটিলে আজি মদ ভাগৱত গীতাৰ পূজাখন কৰিছোঁ। গতিকে মহাপ্ৰভু এই বিষ্ণু প্ৰভুক এটাই আবাহন কৰিছোঁ, তেওঁলোকক যেন তুমি তাত বিষ্ণু ধামলৈ লৈ যোৱা, তোমাৰ চৰণত ৰাখা। এইটোৱে কামনা কৰিছোঁ প্ৰভু, তেওঁলোকক যেন মুক্তি দিয়া, তোমাৰ চৰণত ৰাখা, তোমাৰ বিষ্ণু ধাম শিৱ ধামত তুমি ৰাখা, সেইটোৱে কামনা কৰিছোঁ। আজি এই গীতাখন পঢ়িব, গীতাখনত বহুত তত্ত্ব, বহুত কথা লিখা আছে। গোটেই প্লেনখন চাই হৈ গ'ল, কিন্তু মদ ভাগৱত গীতাখন একোৱেই নহ'ল। এতিয়াই বুজি পাব যে মদ ভাগৱত গীতা কি আছে, কিনো শক্তি এটা আছে। গতিকে ওম নমো ভগৱতে বাসুদেৱায় নমঃ, ওম নমো ভগৱতে বাসুদেৱায় নমঃ, ওম নমো ভগৱতে বাসুদেৱায় নমঃ, ওম নমো ব্ৰাহ্মণ্য দেৱায় গো ব্ৰাহ্মণ্য হিতেশ জগদ্ধিতায় কৃষ্ণ গোবিন্দায় নমঃ নমঃ। প্ৰভু বিষ্ণু দেৱতা